মই নকৰো এই সব ঢালি কৰিবি ভাত ধেমালি নকৰিবি একে সোয়াইন ফ্লু গাহৰিত যে বেমাৰ লাগিছে সোয়াইন ফ্লু সেইটো গম পাইছ নে নাই একদম নাপাইছো হয়তো নোহোৱা হলে মই তোক আজি গাহৰি মাংস ভাত খোৱালোহেঁতেন এতিয়া ফ্ৰীতে পালেও ক'তো গাহৰি নাখাবি কথা ভাল হোৱাৰ পিছত খুৱাব খুৱাম এনে অনুমানো কেতিয়া ভাল হ'ব বাৰু 18-20 বছৰ কিবা এটা লাগিব নেকি চাওকচোন এইটো মোৰ ব্যৱসায় যদি মোক ক্লায়েন্টে পইচাই নিদিয়ে মই বাৰু মোৰ ব্যৱসায় কেনেকে চলোৱাম মোৰো জানেনে ব্যৱসায় এটা কৰিবলৈ ইমান ইচ্ছা আছিল পিছে কিয় নকৰিলে এয়া আকৌ ক্লায়েন্টে পইচা মৰাৰ ভয়ত মানে আপুনি আগৰ পৰাই জানে মই আগৰ পৰাই ভাবি থওঁ কথাবোৰ ভাল ভাল পিছে এতিয়া কি কৰিম বুলি ভাবিছে এড্ৰেছটো লৈছো নহয় উঠাই আনিম ৰ'ব আপুনি বহক বিউটি পাবলৈ প্ৰমোচন হ'ব ক'ত গুনুক ঘানাককে শুনিছো গুনুক ঘানাকটো কোনটো অফিচ গুনুক ঘানাককেতো অফিচ নহয়ও এই মানুহ মাৰি দিব দেই লুটু হেৰি এই চন্দন নগৰৰ 3 নম্বৰ বাইলেনৰ 24 নম্বৰ ঘৰটোৰ পৰা মলয় নামৰ ল'ৰা এটা উঠাই আনিব লাগে উঠাই আনিবিচোন অৰ্ডাৰ দি থৈ গ'ল নেকি বাৰু এইটো মোক মোৰ তেনেকুৱাই লাগিছে কিন্তু মলয় নামৰ ল'ৰাটোক যে আপুনি মোক উঠাই আনিব ক'লে শুনচোন হেৰি দেই ভাল ব্যৱহাৰ কৰিবি কিন্তু বেয়া ব্যৱহাৰ নকৰিবি ৰ'ব আপুনি মোক অৰ্ডাৰ দিবলৈ আপুনি কোন হে হু আৰ ইউ আই এম দ্য এলচি অফ দিছ পুলিচ ষ্টেচন ইয়াত মই অৰ্ডাৰ দিম আপুনি শুনিব আপোনাৰ অৰ্ডাৰ মই নুশুনো এনে থানাখনৰ সমস্ত দায়িত্ব চাই আপোনাৰ সিহঁত অৰ্পণ কৰিছে নেকি বৰ বেছি কথা কওঁ হ'ব নালাগে উঠাই আনিব ফোন কৰিয়ে মাতি দিম অৰ্ডাৰ দিবলৈ আহে মোক ফোন নম্বৰটো দিয়কচোন মানুহজনৰ ফোন নম্বৰটো দিয়ক ফোন নম্বৰ লাগিব নেকি লাগিব দিয়ক এইটো 1 মিনিট দেই হেল্ল' হেৰি নহয় এই মৌচুমী বৰুৱাৰ ইভেন্টৰ পইচাটো আপুনি দিয়া নাই যে কিয় কি কথা কোৱা হে মৌচুমী মোৰ ৱাইফ মলয়হে পইচা দিয়া নাই হ'ব দিয়ক ৰাখক ৰাম আপুনি আপোনাৰ হাজবেণ্ডৰ নম্বৰটো কিয় দিছে আপুনি বিচাৰিছিলে কাৰণেহে মই দিলো এই ল'ৰাটোৰ ফোন নম্বৰটো দিয়ক এইটো লওক কথা ক'বলৈ আহিছে তই ভাত এসাঁজৰ কাৰণে তই মোৰ লগত ইমান টকাটকি কৰি আছ এই চব ধেমালি কৰিব মনত ভাত ধেমালি নকৰিব ভাত ধেমালিটো কি ভাত খুৱাম বুলি নোখোৱাই যে বেঙেনা দিয়ে যে আৰে তই সোয়াইন ফ্লু আহিছে যে তই গম পাইছ নাই সোয়াইন ফ্লু গাহৰিত যে বেমাৰ লাগিছে সোয়াইন ফ্লু সেইটো গম পাইছ নে নাই একদম নাপাইছো হয়তো নোহোৱা হলে মই তোক আজি গাহৰি মাংস ভাত খোৱালোহেঁতেন এতিয়া ফ্ৰীতে পালেও ক'তো গাহৰি নাখাবি কথা ভাল হোৱাৰ পিছত খুৱাব খুৱাম এনে অনুমানো কেতিয়া ভাল হ'ব বাৰু 18-20 বছৰ কিবা এটা লাগিব 18-20 বছৰ পিছত ভাল হৈ যাব একে ভাল আনি তোক মই খুৱাম কথা দিলো 20 বছৰ পিছত কিন্তু লগ পাম সেইখন হোটেলৰ সন্মুখত 20 বছৰ পিছত 20 বছৰ এটা দিয়া ভাল নেকি তোমাক দেখা পালে ৰিষ্টা আহিলা আহিলো আপোনাৰ যে দেৰি হ'ল আজি দেৰি হ'ল দিয়া এই মোৰ ভাড়া ঘৰৰ কাষতে ভাড়াতীয়া ঘৰ আহিছে তেওঁলোকে মানে বস্তু পাতিবোৰ সোমোৱাই আছে নিজৰ আপুনি লাগি ভাগি দিলে তাৰমানে কি লাগি ভাগি দিলে মই দেখোন চিনিয়ে নাপাওঁ তেন্তে মানুহ ঘৰত মানে ছোৱালী এজনী আছে বুজিছেনে একদম তোমাৰ বয়স বিৰাট ধুনীয়া তাইকে চাই আছিলো লাজ লগালে এইবোৰ কথা মোৰ আগত কবলে লাজ লাগিলে তুমি কি গাৰ্লফ্ৰেণ্ড নেকি এই ফাল্টু কথা নকব দেই কাৰোবাক পঠোৱাৰ কথাহে আছিলে ফোন কৰিলে যে কোনো নাযায় নেকি আজি মানে আমাৰ মেন পাৱাৰ কম আছে ইয়াতে এফআইআৰখন লিখি দিয়কচোন পাৰিবনে পাৰিম ছাৰৰ ৰুমত সোমাই
পেলাই কিন্তু মানুহজনী আগত অফিচাৰৰ লেবেল এটা দি আছে দেই। বাইদেউ আমি বাহিৰলৈকে যাওঁ, আহক আহক বাহিৰ দেখিব আহক। 20 বছৰ অখাতকে গাহৰি এটা নিজে ডক্তৰক দেখাই দিওঁ নেকি বাৰু? কি চিন্তা কৰি আছা? ভাগ্য ভাল আছিলো কোমল। কাৰ? মোৰ জীৱ গৈ জমা ঘৰ পাইছিল কি? জীৱই জমৰ ঘৰ পাইছি, তই ইয়াত আছা? নহয় আগে পিছকে দুইটাই গলোহেঁতেন আৰু। কেনেকে? মানে গাহৰি খাবলৈ ওলাইছিল। ঐ গাহৰি নাখাবি। কিবা বোলে বেমাৰ হৈ আছে। স্বাইন ফ্লু। আকিজাহে মোক বচাইছে। আকিজাই কৈছে 20 বছৰ ৰখিবলৈ দিছে, তাৰপিছত গাহৰি মাংস আকিজাই মোক নিজে খুৱাম বুলি কৈছে। 20 বছৰ নালাগে নেকি? 30 বছৰ মানত খাব পাৰিবি। 20 বছৰ নালাগে। নালাগে। 30 বছৰতে চাফা। সঁচা আকিজাই বেগেনা দিবলৈ ওলাইছে। এক্সকিউজ মি, তৰা বাইদেউ কোননো? তৰা বাইদেউ মাইকী পুলিচ নে? মাইকী পুলিচ ইয়াতো ঠাই আছে, এইটো নহয়। দেখিছো। তেতিয়াহ'লে ই তৰা বাইদেউ কেনেকে? ই তৰা দাদাহে হ'ব। এনেকে মানুহক কথা কয় নেকি? কি প্ৰশ্ন কৰিছে? আৰু কোন জমাই যাওঁ? নালাগে, আজিলৈ হৈ গ'ল আৰু দেই। পাবলগীয়া পইচা নিদিলে কেছ কিয় নকৰিম? ওপৰহিঞ্চি হিচাপ দেখালে মই কিয় পেমেণ্ট কৰিম হে? অ' বাইদেউ কেছটো কিনো মোক ভালকে বুজাই কওকচোন। এই এওঁৰ বিয়াৰ ৰিচেপশ্যনৰ যিটো ইভেণ্ট এখেতে লৈছিল, এতিয়া তেখেতে পাবলগীয়া পইচাখিনি ক্লিয়াৰ কৰি দিয়া নাই আকৌ। তেওঁৰ কথা যে কৈ আছে, মোৰ কথা কিয় নকয় বাইদেউ? পক্ষ নল'ব দেই। আৰে হৰি শুনক শুনক, পুলিচে কাৰো পক্ষ নলয়। কথাবোৰ কওঁতে অকণ চাই চিতি ক'ব নিজৰ বুলি। কি হ'ল আজি আপুনি ইয়াত বহি লিখি আছে যে? ইয়াত কিবা এটা শান্তি লাগে। হয় দিয়ক, আমি বগা কাপোৰ পিন্ধে যে। তুমি কিন্তু জমোৱা দেই। বা বগা পুলিচ কলা পুলিচ মিলি কি মিল মিলা হেৰি মাৰিছে অ'। আমাৰচোন এজন ইয়াত বহি আছে, বগা পুলিচে জন্মাইছে নেকি? মই হ'বলা বগা কাপোৰ পিন্ধি আছো। তুমি বগা কাপোৰ নিপিন্ধিবা, কিয়? নহলে গোটেই গোৱালা সাপ ডালে, আধা কলা আধা বগা। এইবিলাক জমাই থাকে তাৰমানে ইয়াত। মই মানে জমাই দিওঁ। এই পুৰা জমাইছে, খালি এতিয়া আৰু জমাব নালাগে। মই মানে ইম্পৰ্টেণ্ট কাম এটা কৰি আছো। আৰু কোন জমাই যাওঁ? নালাগে, আজিলৈ হৈ গ'ল আৰু দেই। কিনো কাম কৰিছে? মই কিবা কাম এটা কৰি আছো, ডিষ্টাৰ্ব নকৰিবা দে হা। চাওঁ। দেখিলা, তাক কৈয়ে আছো ইম্পৰ্টেণ্ট কাম কৰি আছো, ডিষ্টাৰ্ব নকৰিবি। সি ফালিয়ে পেলালাগে একে। আকৌ প্ৰথমৰ পৰা লিখিবগৈ লাগিব মই। আপোনাৰ খং উঠা নাই? তাৰ ওপৰত খং কৰি কি লাভ? বিয়া জমাহে আছে। মানে মই জমনে কৰিছো। পাপা মূৰটো কৰিছ, পাপা মূৰটো কৰিলি পাগল। লৈ যা। চাওক বাইদেউ, এওঁৰ লগত মোৰ কণ্টেক্ট হৈছিল 1000 প্লেট খানা, কিন্তু তেওঁ মোক বিচাৰিছে 1500 প্লেট খানা। মই কিয় দিম হে? আৰে 1500 প্লেট হৈছে কাৰণেতো মই পেমেণ্ট বিচাৰিছো, আৰু মোক দিবই লাগিব। চোৱা ভাইটি, এই বিয়া বাৰুততো 50জন 100জন মানুহ বেছি হয়ে। 50-100জন হ'লে দিম বাৰু, কিন্তু 1500 হ'লে কিয় দিম? অ' ৰাভেটি, আৰে 1500 মানে তোমাৰ বিয়াত হৈছে, গতিকে 1500 প্লেটৰ পইচা তুমি বাইদেউক দিব লাগিব আকৌ। সেইটোৱেইটো। কি সেইটোৱেইটো? মই মানুহ মাতিছো 1000, 1500 প্লেট কেনেকে খৰচা হ'ব হে? নহয় আৰু এটা কথা দেই, তুমি যদি 1000 মানুহ মাতা বিয়া বাৰুত 1000 নাহে। ধৰি ললো আহিল 100 বেছিকেও ধৰি ললো, কিন্তু 1500 প্লেট কেনেকে খৰচা হ'ব হে? ইনচেমিলি। আৰে বাকী 500 মানুহ ক'ৰ পৰা আহি খালে সেইটো মই কেনেকে জানিম? আৰু খাইছে কাৰণেতো খৰচ হৈছে। 1000 এষ্টিমেটৰ মানুহ 1500 হ'ল, 500টো অলপ অভাৰ হৈ গ'ল নেকি? সেইটো মোৰ গাত কি দুখ? নহয় বাইদেউ, অংকটো মিলিব লাগিব নহয়। হৰা আজিকালি কিছুমান অংক নিমিলা হ'ল বুজা। অকল বিয়া বাৰুতে নহয় নহয়, বিভিন্ন ক্ষেত্ৰত অংক নিমিলে। অকল অসমতে নহয়, বিহাৰ চিহাৰ এইবিলাকতো অংক নিমিলা হৈছে বুজা। আৰু ডাঙৰ কথাটো হৈছে তুমি এতিয়া বিয়া বাৰু কৰিলা, নতুনকে সংসাৰ কৰিছা, কেইটামান টকাৰ কাৰণে যদি অংক মিলাই থকা কেছ মোকৰ্দমা লাগা, তেতিয়া বস্তুটো বেয়া দেখিব নেকি হে? তাকেইতো, অংক মিলাই থাকিব নালাগে বুজিছা। যি হ'ল হ'ল আৰু পেমেণ্টটো কৰি দিয়া। বিশ্বাস কৰক বাইদেউ, মই একেবাৰে মিছা কথা কোৱা নাই। ইভেন্ট মেনেজমেণ্টত মোৰ নিজৰ এটা ৰেপুটেশ্যন আছে। সেইকাৰণেতো বাইদেউ ইভেণ্টটো আপোনাকে দিছো, কিন্তু অংকটো যে নিমিলা হ'ল। কৈছোৱেই দেখোন, আজিকালি বহুত অংক নিমিলা হ'ল। এতিয়া অংক মিলাই থাকিলে জেংহে বাঢ়িব। এতিয়া তুমিয়ে ডিচাইড কৰা কি কৰিবা। হ'ব দিয়ক বাইদেউ, পেমেণ্টটো কৰিয়ে দিওঁ। আপোনাৰ কি অৰ্ডাৰটো দিয়ক। ডিচিশ্যনটো ভাল লৈছা। আপুনি কিন্তু বেয়া
পইচা পাই নাথাকিব দেই। মই পাবলগীয়া পইচা কেইটাহে আপোনাৰ পৰা বিচাৰিছো। হ'ব বাৰু 1000 টকা এটা মোক কমকে দিলেই হ'ব। বঢ়িয়া, বেলেগ অংক মিলক নিমিলক এই বুজাবুজিৰ অংকটো মিলি থাকিলেই হ'ল। দুইটাকে থেংক ইউ দেই।